Hi dears, welcome to Next Level School. আজি মই ক্লাস 9 ৰ সিলেবাস সম্পৰ্কে সম্পূৰ্ণ ধাৰণা দিবলৈ চেষ্টা কৰিম। তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেলত কি চেপ্টাৰ থাকিব আৰু কোনটো চেপ্টাৰৰ পৰা কিমান মাৰ্কস আহিব সেই সম্পৰ্কে সম্পূৰ্ণ ধাৰণা দিম। ঠিক আছে, গতিকে ভিডিঅটো তোমালোকে ভালকে চাই লোৱা। এতিয়া চোৱা, প্ৰথমতে ক্লাস জেনাৰেল ম্যাথমেটিক্স সাবজেক্ট কোড C2 আৰু ক্লাস 9 ফুল মার্কস 100, থিওরি আহিব 90, ইন্টারনাল অ্যাসেসমেন্ট 10 আৰু পাস মার্ক ইন রিটেন এক্সামিনেশন 27। ঠিক আছে, এটা চোৱা, ইয়াত যদি চাও চেপ্টাৰ নং, এইফালে চেপ্টাৰ নং আছে, এইখিনি চেপ্টাৰ নেম, তাৰপিছত ইউনিট ৰিকোয়াৰ্ড, তাৰপিছত ইউনিট ওমিটেড, মার্কস হাফ ইয়াৰলি আৰু এনুৱেল। ঠিক আছে, এনেকে মার্কস সমূহ থাকিব। ঠিক আছে, এটা চোৱা, প্ৰথমতে আছে ৰিভিজন চেপ্টাৰ বা পুনৰালোচনা। ৰিভিজন চেপ্টাৰ বা পুনৰালোচনা, ইয়াত দুটা পাৰ্ট আছে তোমালোকৰ, পাৰ্ট 1 আৰু পাৰ্ট 2। তোমালোকৰ পাৰ্ট 1 টো লাগিব আৰু পাৰ্ট 2 টো কমপ্লিট তোমালোকৰ নালাগে। ঠিক আছে, ইয়াৰ এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেল দুয়োটাতে আহিব। আৰু হাফ ইয়াৰলিত আগৰ সিলেবাস অনুযায়ী এইবাৰ এটা কথা কৈ থওঁ, এইবাৰ তোমালোকৰ যিটো সিলেবাস দিছে সেই সিলেবাসটোত মার্কস খিনি ইয়াত দি দিয়া নাই, জাস্ট মার্কসৰ হলনি এনেকে ৰাইট চিন দি দিছে। ঠিক আছে, এতিয়া কথাটো হল, মই কি কৰিছো, আগৰ সিলেবাসটো চাই তোমালোকৰ সুবিধাৰ্থে তোমালোকক এই মার্কস খিনি ইনক্লুড কৰি দিছো বা লিখি দিছো, যাতে তোমালোকে এটা ধাৰণা পোৱা কোনটোৰ পৰা কিমান মার্কস আহিব পাৰে। ঠিক আছে, এতিয়া চোৱা, ৰিভিজন চেপ্টাৰ পুনৰালোচনা পাৰ্ট 1 আৰু পাৰ্ট 2 দুটা পাৰ্ট আছে, আৰু পাৰ্ট 1 টো তোমালোকৰ লাগিব, পাৰ্ট 2 টো নালাগে। আৰু এইটো হাফ ইয়াৰলি আৰু এনুৱেল দুয়োটাতে আহিব। আৰু হাফ ইয়াৰলি ইয়াত আগৰ সিলেবাস অনুযায়ী 10 আহিছিলে, এনুৱেলত আহিছিলে 8। ঠিক আছে, তাৰ পিছত যদি চোৱা নাম্বাৰ সিস্টেম বা সংখ্যা প্ৰণালী হোল চেপ্টাৰ, ইয়াত ওমিটেড পাৰ্ট অৰ্থাৎ কাটি দিয়া অংশ নাই। ঠিক আছে, এই গোটেই চেপ্টাৰটোই লাগিব নাম্বাৰ সিস্টেমৰ পৰা। ঠিক আছে, এইটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব আৰু এনুৱেলতো থাকিব। হাফ ইয়াৰলিত আগৰ সিলেবাস অনুযায়ী 10 মার্কস আছিলে আৰু এনুৱেলত 7 মার্কস আছিলে। ঠিক আছে, তাৰ পিছত যদি আমি চাওঁ চেপ্টাৰ 2 পলিনোমিয়েলস বা বহুপদ গোটেই চেপ্টাৰটো তোমালোকে পঢ়িব লাগিব, আৰু ইয়াত কোনো অংশ কাটি দিয়া নাই। আৰু এইটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিতো থাকিব, এনুৱেলতো থাকিব। ঠিক আছে, হাফ ইয়াৰলিত আগৰ সিলেবাস অনুযায়ী 15 মার্কস আৰু এনুৱেলত 10 মার্কস। ঠিক আছে, তাৰ পিছত যদি চাওঁ কোঅৰ্ডিনেট জ্যামিতি বা স্থানাংক জ্যামিতি, এতিয়া স্থানাংক জ্যামিতি গোটেই চেপ্টাৰটো তোমালোকৰ লাগিব, ইয়াত কোনো অংশ কাটি দিয়া নাই। আৰু এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিতো আহিব, এনুৱেলতো আহিব। ঠিক আছে, হাফ ইয়াৰলিত তোমালোকৰ ইয়াৰ পৰা 10 মার্কস আছিলে আগৰ সিলেবাস অনুযায়ী, ইয়াৰ আৰু এনুৱেলতো আছিলে 5 মার্কস। ঠিক আছে, তাৰ পিছত যদি চাওঁ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবলস, দুটা চলকৰ ৰৈখিক সমীকৰণ, এই চেপ্টাৰটো তোমালোকৰ গোটেই চেপ্টাৰটোৱে লাগিব, আৰু ইয়াত কাটি দিয়া অংশ নাই। তাৰ পিছত কাটি দিয়া অংশ একদম নাই টোটেল। তাৰ পিছত এই চেপ্টাৰটো তোমালোকৰ হাফ ইয়াৰলিতো আহিব, এনুৱেলতো আহিব। হাফ ইয়াৰলিত আগৰ সিলেবাস অনুযায়ী 10 মার্কস আছিলে আৰু এনুৱেলতো আছিলে 5 মার্কস। ঠিক আছে, এইবাৰো ঠিক তেনেধৰণৰ এটা মাৰ্কিং সিস্টেমে থাকিব, কিন্তু তোমালোকৰ মার্কসটো দি দিয়া নাই ডাইৰেক্ট। ঠিক আছে, তাৰ পিছত চেপ্টাৰ 5 নম্বৰ চেপ্টাৰটো তোমালোকৰ নাইয়েই, গতিকে ইয়াৰ ওপৰত আলোচনা কৰি লাভ নাই। তাৰ পিছত যদি আমি চাওঁ লাইনস এণ্ড এংগলস, ৰেখা আৰু কোণ, এই চেপ্টাৰটো তোমালোকৰ গোটেই চেপ্টাৰটো লাগিব, ইয়াত কোনো কাটি দিয়া অংশ নাই। আৰু এইটো হাফ ইয়াৰলিতো থাকিব আৰু এনুৱেলতো থাকিব। হাফ ইয়াৰলিত আগৰ সিলেবাস অনুযায়ী 10 মার্কস আছিলে আৰু এনুৱেলত 4 মার্কস আছিলে। ঠিক আছে, তাৰ পিছত ট্ৰায়াঙ্গল বা ত্ৰিভুজ ইউনিট 7.5 আপ টু ইউনিট 7.5, এইটো ইউনিট 7.5 তোমালোকে এইটো নাচাবা, ইউনিটটো চাবই নালাগে, তোমালোকে ডাইৰেক্ট ইয়াতে চাই দিবা, দ্যাট ইজ আপ টু এক্সাৰসাইজ 7.3, অৰ্থাৎ অনুশীলনী 7.3 লৈকে থাকিব। ঠিক আছে, তোমালোকে অনুশীলনী 7.3 লৈকে পঢ়িলেই হ'ল। ঠিক আছে, ইউনিট 7.6 অনৱাৰ্ডছ, 7.6 ইউনিটটো কাটি দিয়া হৈছে, এইখিনি তোমালোকে চাব নালাগে, ডাইৰেক্ট তোমালোকে কি কৰিবা, অনুশীলনী 7.3 লৈকে পঢ়ি দিবা। ঠিক আছে, এইটো তোমালোকৰ হাফ ইয়াৰলিতো থাকিব, এনুৱেলতো থাকিব। ঠিক আছে, আগৰ সিলেবাস অনুযায়ী হাফ ইয়াৰলিত আহিছিলে 12 আৰু এনুৱেলত আহিছিলে 6। ঠিক আছে, চাই ল'বা। নেক্সট যদি আমি চাওঁ কোৱাড্ৰিলেটাৰেলছ, ইয়াৰ বা চতুৰ্ভুজৰ গোটেই চেপ্টাৰটো তোমালোকৰ থাকিব, ইয়াত
কোনো omitted part বা কাটি দিয়া অংশ নাই আৰু এটো হাফ ইয়াৰলিটো থাকিব এনুৱেলটো থাকিব ঠিক আছে আৰু আগৰ সিলেবাস অনুযায়ী ইয়াত আহিছিলে 13 আৰু এনুৱেলত আহিছিলে 6 মাৰ্কস ঠিক আছে নেক্সট যদি চাও areas of parallelogram and triangles ত্ৰিভুজ আৰু সমান্তৰিকৰ কালি ঠিক আছে ত্ৰিভুজ আৰু সমান্তৰিকৰ কালি ইয়াত up to unit 9.3 তোমালোকে এই ইউনিটটো চাব নালাগে তোমালোকে ডাইৰেক্ট চাই দিবা that is up to exercise 9.2 তোমালোকে এক্সারসাইজ বা অনুশীলনী 9.2 লৈকে পঢ়িলে হল বাকি নালাগে ঠিক আছে that is up to exercise 9.2 ঠিক আছে ইউনিট 9.4 onwards এটো কাটি দিয়া হৈছে 9.4 টো কাটি দিয়া হৈছে তোমালোকে হেখিনি চাবই নালাগে তোমালোকে জাস্ট চাবা 9.2 অনুশীলনী লৈকে ঠিক আছে আৰু ইয়াত হাফ ইয়াৰলি তোমালোকৰ মাৰ্কস নাহে আৰু এনুৱেলত এই চেপ্টাৰটো এনুৱেলত থাকিব আৰু আগৰ সিলেবাস অনুযায়ী 6 মাৰ্কস আছিল ঠিক আছে নেক্সট যদি চাও তাৰ পিছত সার্কুল বা বৃত্ত হোল চ্যাপ্টার ওমিটেড পার্ট নাই বৃত্ত হোল চ্যাপ্টার থাকিও গোটেই চ্যাপ্টারটো তোমালোকৰ লাগিব আৰু ইয়াত কোনো ওমিটেড পার্ট বা কাটি দিয়া অংশ নাই আৰু হাফ ইয়াৰলিত নাহে এনুৱেলত আহিব আৰু আগৰ সিলেবাস অনুযায়ী 8 মাৰ্কস ঠিক আছে তাৰ পিছত যদি চাও chapter 11 টো তোমালোকৰ কমপ্লিট নাই গতিকে 12 লৈ আহা হিৰনছ ফৰ্মুলা হিৰণৰ সূত্ৰ হোল চ্যাপ্টাৰ গোটেই চ্যাপ্টাৰ হিৰণৰ সূত্ৰ গোটেই চ্যাপ্টাৰটো লাগিব ওমিটেড পাৰ্ট এট নাই আৰু হাফ ইয়াৰলি এটো চ্যাপ্টাৰ নাহে এনুৱেলত আহিব আগৰ সিলেবাস অনুযায়ী 4 মাৰ্কস আছিল ঠিক আছে তাৰ পিছত সারফেস এৰিয়া এণ্ড ভলিউম পৃষ্ঠকালি আৰু আয়তন এই চ্যাপ্টাৰটো গোটেই চ্যাপ্টাৰটো লাগিব সারফেস এৰিয়া এণ্ড ভলিউম বা পৃষ্ঠকালি আৰু আয়তন এই চ্যাপ্টাৰটো গোটেই চ্যাপ্টাৰটো লাগিব ইয়াত কোনো ওমিটেড পাৰ্ট নাই ঠিক আছে ওমিটেড পাৰ্ট নাই আৰু এটো হাফ ইয়াৰলিত নাহে এনুৱেলত আহিব ঠিক আছে আৰু আগৰ সিলেবাস অনুযায়ী 8 মাৰ্কস থাকিব ঠিক আছে তাৰ পিছত যদি চাও স্ট্যাটিস্টিক্স বা পৰিসংখ্যা চ্যাপ্টাৰটো চোৱা ইয়াত up to unit 14.4 up to exercise 14.3 অৰ্থাৎ ইয়াৰ পৰা তোমালোকে চাবা 14.3 অনুশীলনী লৈকে চাবা ঠিক আছে তোমালোকে এই ইউনিটত যাবই নালাগে তোমালোকে up to exercise 14.3 অনুশীলনী 14.3 লৈকে তোমালোকে চাই দিবা তেতিয়া হৈ যাব ইউনিট 14.5 onwards এটো নালাগে আৰু ইয়াৰ পৰা হাফ ইয়াৰলি কোৱেশ্চন নাহে এনুৱেলত আহিব আৰু আগৰ সিলেবাস অনুযায়ী 6 মাৰ্কস ঠিক আছে তাৰ পিছত যদি চোৱা probability বা সম্ভাৱিতা হোল চ্যাপ্টাৰ গোটেই চ্যাপ্টাৰটোই লাগিব ইয়াত মেবি এটা অনুশীলনী আছে probabilityত আৰু ইয়াত কোনো কাটি দিয়া অংশ নাই তাৰ পিছত ইয়াত হাফ ইয়াৰলি কোনো মাৰ্কস নাহে আৰু এনুৱেলত আহিব এনুৱেলত ইয়াৰ পৰা 3 মাৰ্কস এটা আহিব ঠিক আছে তাৰ পিছত ইয়াতে থিওৰি টোটাল 90 তাৰ পিছত ইন্টাৰনেল অ্যাসেসমেন্ট 10 গ্ৰেণ্ড টোটাল 100 ঠিক আছে এটো আছিল ক্লাস 9 ৰ ম্যাথমেটিক্সৰ সিলেবাস ঠিক আছে ইয়াত যদি কিবা বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি জনাবা আৰু কিবা খেলিমেল থাকিলে নিশ্চয় কমেন্ট কৰিবা আৰু যদি পিডিএফ টো লাগে তোমালোকে মোৰ ডেসক্ৰিপচন লিংক এটা দিয়া থাকিব তাত গৈ তোমালোকে পিডিএফ টো ডাউনলোড কৰি লব পাৰিবা ঠিক আছে থ্যাংক ইউ